ইয়াৰ পিছতে আমাৰ কি হয় প্ৰডাক্টটো জানিবৰ কাৰণে এটা বস্তু আমি অলপ ডিসকাস কৰিব লাগে হেতু অলপ জানি লৈছো হেতু হল আমাৰ ইমিউন সিস্টেম এই শব্দটো ইমিউন সিস্টেম শব্দটোৰ মানেটো কি হয় ইমিউন সিস্টেমটো হল একদম সিম্পল কে শিকিব আমাৰ নিজৰ শৰীৰৰ ভিতৰত আমাৰ বডিৰ ভিতৰত নিজৰ এটা ৰোগৰ পৰা প্ৰতিৰোধ ক্ষমতা এটা থাকে সেই ক্ষমতাটো কি হয় ইমিউন সিস্টেম বুলি কোৱা হয় এটা ইমিউন সিস্টেমটো কাম কেনেকৈ কৰে কেতিয়াবা দেখিছানে ডেড বডি যেতিয়া যেটো থাকে ডেড বডিটো যদি আমি এনে থৈ দিও কি হব ৩-৪ দিন পিছত এটো গেলিবলে আৰম্ভ কৰে তাৰ মানে ডিকম্পোজিশনটো প্ৰসেসটো আৰম্ভ হৈ যায় এটা গেলিবলে যেতিয়া আৰম্ভ কৰে কিন্তু সেই প্ৰসেসটো আমাৰ জিয়া থকা মানুহৰ লগত কেতিয়াও নহয় তাৰ মানে কি 24/7 আমাৰ জিয়া থকা মানুহৰ ভিতৰত এটা ডক্টৰ আছে যেটো আমি ইমিউন সিস্টেম বুলি কওঁ হেতু কাম কৰি থাকে অনবৰতে যেটো কাৰণে আমি সৰু সুৰা যিবিলাক জাৰ্মছ ব্যাকটেৰিয়া বিলাক আছে হেতুৰ পৰা আমি নিজকে নিজে বচাব পাৰো এতিয়া ইমিউন সিস্টেমটো বেয়া কেনেকে হয় কিছুমান কাৰণ আছে যেটো কাৰণে আমাৰ এই সিস্টেমটো বেয়া হ'ব পাৰে আমাৰ ক্ষমতাটো বেয়া হ'ব পাৰে একেটা চাই লৈছো স্ট্ৰেছ লেভেলটো যদি বহুত বেছি হয় তেতিয়া হলে এটো এটা কাৰণ হ'ব পাৰে আমাৰ ইমিউন সিস্টেমটো বেয়া হোৱাৰ জাংক ফুড কালচাৰটো যদি আছে বহুত বেছি বাহিৰা খোৱা বিলাক বহুত বেছি খায় এটো এটা ৰিজন হ'ব পাৰে মেডিসিনৰ বহুত বেছি ইউজ যদি হৈ আছে আমাৰ বডিটোৰ ভিতৰত তেতিয়াও আমাৰ ডেফিনেটলি হ'ব পাৰে ড্ৰিংকিং আৰু স্মোকিং এটো হেবিটত যদি এতিয়া মই গৈ আছো ড্ৰিংকিং আৰু স্মোকিংৰ হেবিটটো ডাইৰেক্টলি আমাৰ বডিটোকে হাৰ্মফুল ইফেক্ট কৰে এটো আমাৰ ইমিউন সিস্টেমটো বেয়া কৰি দিয়ে এটা পলিউশন প্ৰদূষণ বোলা বস্তুটো আজি ডেটত বহুত বেছি বাঢ়ি গৈছে তো আমি জানো এটো এটা বহুত মেইন ৰিজন হয় আমাৰ সিস্টেম বেয়া হ'ব পাৰে টোপনিটো যদি পুৰা হোৱা নাই ভালকে হোৱা নাই তেতিয়া হলেও সিস্টেম বেয়া হ'ব পাৰে এক্টিভিটি যদি বহুত বেছি কম তাৰ মানে এক্সাৰসাইজ আৰু এক্টিভিটি সদায় এক্সাৰসাইজৰ ফৰ্মতে হ'ব লাগিব এটো কোনো প্ৰয়োজন নাই আপোনাৰ লাইফত যদি এক্টিভিটিও বহুত বেছি আছে তেতিয়া হলেও হ'ব কিন্তু যদি বহুত ইনএক্টিভ হয় তেতিয়া হলে আপোনাৰ সিস্টেমটো বেয়া হ'ব পাৰে পানীৰ কোৱান্টিটিটো যদি বেয়া হৈ যায় তাৰ মানে দিনত আপুনি যিমান পানী খাব লাগে ইমানটো যদি আপুনি খোৱা নাই তেতিয়া হলেও আপোনাৰ সিস্টেম বেয়া হ'ব লাগে কিন্তু ইয়াত মই আৰু এটা কথা কম কি কেতিয়াবা এনেকুৱাও দেখা গৈছে যে মানুহে পানী খোৱাটো ভাল বুলি ইমানে বেছি পানী খাই দিয়ে বহুত বেছি প্ৰয়োজনতকৈ বেছি খালেও কিন্তু পানীটো বডিৰ কাৰণে বেয়া হয় পেষ্টিসাইড আৰু ইনসেক্টিসাইডৰ ইউজ এইকেইটা কি হ'ল আমাৰ আজি যেটো খেতি বাতি বিলাক হয় তাত কেমিক্যাল বিলাক বহুত বেছি ইউজ কৰা হয় আপোনালোকে দেখিছে আজিকালি বহুত এনেকুৱা ফল সবজি বিলাক আছে সিজনাল সিজনাল হয় যিকোনো এটা পাৰ্টিকুলাৰ সিজনত আহিব লাগে কিন্তু গোটেই বছৰটো আমি পাওঁ হেতু হল আমাৰ কেমিক্যাল বিলাকৰ ইউজৰ কাৰণে হয় আৰু এই কেমিক্যাল বিলাক আমাৰ খানাৰ মাধ্যমেৰে কি হয় আমাৰ বডিটোৰ ভিতৰত আহে আৰু আমাৰ সিস্টেমটো বেয়া কৰি দিব পাৰে এটো এটা ৰিজন হয় মোবাইল ৰেডিয়েশন মোবাইল আমি সবে ইউজ কৰো ইয়াৰ যেটো ৰেডিয়েশন হয় এটো আমাৰ বডিৰ কাৰণে বহুত বেছি হাৰ্মফুল হয় হোৱাৰ আগতে এটো কোৱা হয় যেতিয়া আপুনি শুব তাৰ 2 ঘণ্টা আগৰ পৰা কিন্তু মোবাইলত একো এক্টিভিটি নহলে ভাল আৰু যেতিয়া আপুনি শুব এই ৰুমটো কিন্তু ৰেডিয়েশন ফ্ৰী হ'ব লাগে হেতু কাৰণে আপুনি চেষ্টা কৰিব হোৱা সময়ত মোবাইলটো লৈ পেলাই লগতে নুহুব এটো অন কৰা অৱস্থাত নুহুব টক্সিন যদি আমাৰ বডিত বহুত বেছি জমা হ'বলৈ ধৰে টক্সিনছ বিলাক কি হয় অদৰকাৰী বস্তু জমা হৈ গলে তেতিয়া হলে ইমিউন সিস্টেমটো বেয়া হ'ব এতিয়া এইখিনি আমি চালো যেটো কাৰণে আমাৰ ইমিউন সিস্টেমটো বেয়া হ'ব পাৰে ইয়াৰ পৰা বছৰ এটাই হেৰি আছে ৰাস্তা আছে যেটো আমাৰ নিউট্ৰাসিউটিকেল বুলি কোৱা হয় নিউট্ৰাসিউটিকেল শব্দটো দুটা শব্দৰ পৰা আহিছে নিউট্ৰিয়েন্ট আৰু ফাৰ্মাসিউটিকেল নিউট্ৰিয়েন্ট বোলা বস্তুটো যেটো আমাৰ ফুড কম্পোনেন্ট হয় যেটো আমি পুষ্টিকৰ দ্ৰব্য বুলি ক'ব পাৰো পুষ্টিকৰ খাদ্য বুলি ক'ব পাৰো আৰু ফাৰ্মাসিউটিকেল যেটো মেডিকেল ড্ৰাগক কোৱা হয় এই দুটা বস্তু মিলাই পেলাই নিউট্ৰাসিউটিকেল হয় যেটোৰ বিষয়ে আমি আজি কথা পাতিম এতিয়া চাওক আমাৰ নিজৰ বডিটো বচোৱাৰ দুটা ৰাস্তা আছে এটা আপুনি ডিজিজটো যদি কম কৰি দিব পাৰে মানে আমাৰ বডিৰ ভিতৰত যিকোনো জাৰ্মছ বিলাক যিকোনো প্ৰবলেম বিলাক যে হয় এই প্ৰবলেমখিনি যদি আমি কমাই দিব পাৰো তেতিয়া হলে ডেফিনেটলি আমি প্ৰটেক্ট থাকিব পাৰো আৰু নেক্সটটো হল যে আমাৰ নিজৰ ইমিউন সিস্টেমটো মানে ইমিউনিটিটো যদি আমি বঢ়াই দিব পাৰো
এতিয়া দুটাৰ ভিতৰত চাই লওক আমাৰ কিন্তু ডিজিজটো কমোৱাৰ যেটো হয় ফাৰ্স্টটো যেটো মই কলো ডিজিজ কমাই দিয়াৰ যেটো ক্ষমতা হয় এটো কিন্তু পসিবল নহয় এটো আমাৰ হাতত নাই হেতু কাৰণে আমাৰ হাতত এটাই ৰাস্তা থাকি যায় যে আমাৰ ইমিউনিটি বা ইমিউন সিস্টেমটো যদি আমি ষ্ট্ৰং কৰি দিও তেতিয়া হলে আমি ৰোগ হোৱাৰ পৰা নিজৰ বডিটো বচাব পাৰো এতিয়া আজি যেটো ব্র্যান্ড আমি কথা পাতিম যেটো প্ৰডাক্টৰ আমি হেৰি কৰিম আজি কভাৰ কৰিম হেতু হল আমাৰ অন এণ্ড অনৰ আন্ডাৰত অন এণ্ড অনৰ আন্ডাৰ ক্যাটেগৰিজ অফ প্ৰডাক্ট বহুতখিনি আছে হেলথ ড্ৰিংক আছে ওয়েট ম্যানেজমেন্টৰ বস্তু আছে ডায়াবেটিস কেয়ার আছে সাপ্লিমেন্টস আছে প্ৰটিন পাউডারও আছে আজি আমি যেটো কথা পাতিম এটো সাপ্লিমেন্ট কথা পাতিম এটো 95 প্ৰিমিয়াম হেলথ ড্ৰিংক এতিয়া 95 টো জানিব হলে অলপ বডিটো বুজি পাব লাগে বডিটোত বহুত সৰু সৰু বস্তু লৈ বডিটো বনি আছে এটো সবতকে সৰু বস্তুটো কি হয় আমাৰ বডিত হেতু হল এটম এটম বোলা বস্তুটো গুট খাই পেলাই আমাৰ মলিকিউল হয় আৰু মলিকিউলৰ পৰা এনেকে আগতে সেল বিলাক হয় স্ক্ৰিনত দেখা পাইছে সেলৰ আগত টিস্যু হয় যেটো আমি কলা বুলি কওঁ আগতে আমাৰ গুটি অৰ্গান বিলাক হয় আৰু গুটি অৰ্গান খিনি যেতিয়া আমি লগতে মিলাই দিও আমাৰ গুটি সিস্টেমটো হয় আৰু গুটি সিস্টেমটো একে লগত গুট খালে আমাৰ গুটি বডিটো তেনেকে বনোৱা হয় প্ৰতিটো বডিত কিমান খিনি এটম থাকে তাৰ মানে আমি ইমান এটম কেলে কৈ আছো এতিয়া গম পাব আগলে এটমৰ ৰোলটো কি হয় আমাৰ বডিত কি হয় এটম বোলা বস্তুটো কেনেকে থাকে ইয়াত অলপ সিম্পল কে বুজাই দিছো স্ক্ৰিনত দেখা পাইছে ইয়াত যে সাৰ্কেল কৰা আছে এটমটো ফৰ্মেশন বা যেটো দেখাত এনেকুৱাকে হয় যেটো আউটাৰ সাৰ্কেলত দেখিছে আপোনালোকে কিছুমান বল আছে অৰেঞ্জ কালাৰৰ এই বলছ বিলাক কি হয় এটো ইলেক্ট্ৰন বুলি কোৱা হয় এটা যিকোনো হেলদি এটমত তাৰ মানে এটমটো যদি হেলদি হয় এই বলছ বিলাক সদায় পেয়াৰিঙত থাকে তাৰ মানে জোড়াত থাকে প্ৰবলেম কেতিয়া হয় যেতিয়া জোড়াটো ভাঙি যায়গে জোড়াটো ভাঙি গলে কিন্তু এটো হেলদি এটমৰ পৰা কি হৈ গল ফ্ৰী ৰেডিকেল হৈ গল এতিয়া ফ্ৰী ৰেডিকেলটো হৈ গলে কি হয় এটো মাল্টিপ্লিকেশন তাৰ মানে আমাৰ হেলদি এটমটো হৈ গল আমাৰ দুখিত হৈ গল বা ডিজিজ থকা হৈ গল এনেকে সিম্পল কে যদি কবলে যাও এটো আমাৰ আনহেলদি হৈ গল আনহেলদি এটমটো ফ্ৰী ৰেডিকেল বুলি কোৱা হয় আৰু আজি ডেটত বহুত এনেকুৱা বেমাৰ আছে যেটোৰ কাৰণত কিন্তু ফ্ৰী ৰেডিকেল আছে এতিয়া ফ্ৰী ৰেডিকেলটো অলপ সিম্পল কে বুজি লৈছো ফ্ৰী ৰেডিকেল বোলা বস্তুটো কি হয় এটো ইয়াত দেখা পাইছে যে কিমান খঙাল হৈ আছে ফ্ৰী ৰেডিকেলটো এনেকে খঙাল থাকে তাৰ মানে খঙাল মানুহে আনক কি কৰিব খংহে দিব তেনেকে কি হয় ফ্ৰী ৰেডিকেলটো নিজে আনপেয়াৰ হৈ যায় তাৰ মানে জোড়াটো ভাঙি যায়গে আৰু এটো খঙতে কি কৰে আপোনাৰ এই ফ্ৰী ৰেডিকেলৰ ওচৰ পাজৰে যিমান হেলদি এটম আছে গোটে এটম খিনি কেটো আনপেয়াৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে তাৰ মানে আনপেয়াৰ আৰম্ভ কৰি দিলে যদি জোড়াটো সব হেলদি এটমত ভাঙি যায়গে গোটেইখিনি হেলদি এটমৰ পৰা ফ্ৰী ৰেডিকেলত চেঞ্জ হৈ যাব কনভাৰ্ট হৈ যাব এতিয়া তেনেকে ইয়াত স্ক্ৰিনত যেনেকে দেখা পাইছে ফ্ৰী ৰেডিকেলটো হৈ গল এটোৱে ইফেক্ট কৰিলে হেতু বেয়া হল লাহে লাহেকে এটো বেমাৰ হল একদম লাষ্টত কি হয় পুৰা ড্যামেজ হৈ এটো হেক হৈ যায়গে এতিয়া আমাৰ বডিত পাৰ্টস ভালেমান খিনি থাকে এই গোটেইখিনি পাৰ্টসত যিকোনো পাৰ্টত হামলা হ'ব পাৰে আমাৰ এটো ফ্ৰী ৰেডিকেলৰ যেটো ইফেক্ট হয় হেতু হ'ব পাৰে এটোক আমি অক্সিডেটিভ স্ট্ৰেছ বুলি কওঁ অক্সিডেটিভ স্ট্ৰেছটো অলপ সিম্পল কে আমি বুজি লৈছো হুনা টাৰ্মটো বহুত গধুৰ যেন লাগিছে কিন্তু একদম সিম্পল কে শিকিব অক্সি পৰা আৰম্ভ হৈছে তাৰ মানে অক্সিজেনটো মনত থব অক্সিজেন বোলা বস্তুটো কি হয় আমি বতাহত সবতে থাকে অক্সিজেনটো ফ্ৰী ৰেডিকেলটো কি কৰে অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰি আমাৰ অক্সিডেটিভ স্ট্ৰেছটো কৰে এই যেটো ইফেক্ট কৰে বা প্ৰসেস কৰে এটো অক্সিডেটিভ স্ট্ৰেছ কোৱা হয় ইয়াৰ সবতকে সিম্পল এক্সাম্পল হল যেটো আমাৰ সবে দেখিছে সাগে আপেল এটা যদি আপুনি কাটি থৈ দিয়ে তেতিয়া হলে আপেলটো কি হৈ যায় অলপ দেৰি পিছত কোলা পৰি যায়গে আৰু তেনেকে যদি আমি থৈ দিও তেতিয়া হলে কিন্তু কোলাটো আৰু ডাঠ হৈ গৈ থাকে আৰু ডাৰ্ক হৈ গৈ থাকে কেতিয়াবা আপুনি ঘৰতো কৰি চাব পাৰে এই আপেলটো কটা পিছত আপুনি যদি অলপ নেমু চেপি পেলাই তাত দি দিয়ে হে জেগাডখৰ নেমু চেপা জেগাডখৰ কিন্তু কেতিয়াও কোলা হৈ নাযায় কাৰণ নেমুত কি থাকে ভিটামিন সি থাকে এটো কেনেকে হেল্প কৰে এটো আগলে গম পাব এতিয়া সব আপেলটোৰ লগত যেটো আমাৰ হয় এটো একেটা বস্তু আমাৰ বডিৰ সেলৰ লগত হয় তাৰমানে আপেলটো যেনেকে হেলদি আছিলে লাহে লাহেকে অক্সিডেটিভ স্ট্ৰেছৰ কাৰণে
এটো বেয়া হৈ গল কুলা পৰি গল ঠিক একেটা প্ৰসেস আমাৰ সেলৰ লগত হয় স্কিনত দেখা পাইছে তলত যেটো এটো আছে এটো হেলদি বা নরমাল সেল হয় এটো অক্সিডেটিভ স্ট্রেস টু হল আৰু লাষ্টত সেলটো ড্যামেজ হৈ যায় এনেকে আমি মার্কেটত ডেফিনেটলি আমি ঘুরি ফুৰিব নোৱাৰিম গোটেইখিনি আমি কভাৰ কৰিবলৈ ঘুৰি ফুৰিছো ডেফিনেটলি এটো পসিবল নহয় হলেও আজি ডেটত আমি মাস্ক লগাই ঘুৰিছো এটো অলপ সলপ দিনটো আহি গল এতিয়া চল অক্সিডেটিভ স্ট্রেস টু মেইন সাইড ইফেক্ট টু কি হয় অক্সিডেটিভ স্ট্রেস টু তারমানে ফ্রি রেডিকেলৰ যেটো প্রসেস টু হয় এটো কিন্তু আমাৰ ইমিউন সিস্টেম টু ডিক্রিজ কৰি দিয়ে তারমানে আমাৰ ইমিউন সিস্টেম টু কমজোর কৰি দিয়ে আমাৰ যদি ইমিউন সিস্টেমটোৱে কমজোর হৈ যায় আমাৰ বডিৰ যদি ক্ষমতাটো কমজোর হৈ যায় প্ৰতিৰোধ ক্ষমতা যেটো বুলি আমি কওঁ তেতিয়া হলে কিন্তু আপোনাৰ ইমিউন সিস্টেমটো যদি উইক হৈ যায় আৰম্ভণিত কি হ'ব আপোনাৰ সৰু সুৰা বেমাৰ হ'ব যেনেকৈ আপোনাৰ কাহ জ্বৰ এইবিলাক লাগি থাকিব সৰু সুৰা এলাৰ্জি হ'ব পাৰে ইনফেকশন হ'ব পাৰে উইকনেছ থাকিব পাৰে কিন্তু আগলে গৈ কিন্তু প্ৰবলেম বিলাক ডাঙৰ ডাঙৰ প্ৰবলেমত কনভাৰ্ট হৈ যায়গে কেন্সাৰৰ প্ৰবলেম হাৰ্ট এটাকৰ প্ৰবলেম হাড়ৰ যেটো আৰ্থৰাইটিছৰ প্ৰবলেম হ'ব পাৰে ব্ৰেইন ড্যামেজ হ'ব পাৰে প্যাৰালাইসিস হ'ব পাৰে ডায়াবেটিস লৈকে হ'ব পাৰে তো একিটা আমি দেখিছো আজিৰ ডেটত একেবাৰে কমন হৈ গল কিন্তু 20-25 বছৰ আগত যদি আমি যাওঁ একিটা প্ৰবলেম কিন্তু বহুত ৰেয়াৰ আছিলে কিন্তু আজি আপুনি সব ডায়াবেটিছৰ প্ৰবলেমটো আপুনি কিন্তু ঘৰে ঘৰে পাব এতিয়া আমি চাও যে আমাৰ যেটো ইয়াৰ অক্সিডেটিভ স্ট্রেসৰ কাৰণে যিবিলাক প্ৰবলেম হয় বা আমি এতিয়া ডিসকাসও কৰিলো চালু কি প্ৰবলেম হ'ব এই গুটেইখিনি প্ৰবলেমত আমাৰ মাৰ্কেটত এতিয়ালৈকে যিমানখিনি ট্ৰিটমেন্ট আছে ট্ৰিটমেন্টৰ নামত কি আছে মেডিসিন দিয়ে ডক্টৰে বহুত ধৰণৰ মেডিসিন দিয়ে এন্টিবায়োটিক দিয়ে ক্যান্সার পেশেন্টক আপুনি শুনিছে সার্জারি কৰা হয় ৰেডিয়েশন দিয়া হয় কেমো দিয়া হয় হস্পিটালাইজও কৰা হয় তো এইবিলাক গুটেই ট্ৰিটমেন্ট পলিচিজ বিলাক এতিয়া ৰাইট নাও কারেন্টলি এভেইলেবল হয় মার্কেটত এটা আমি এতিয়া কৈ আছিলো অক্সিডেটিভ স্ট্রেস এটি অক্সিডেন্টটো কাম কেনেকে কৰে আমি দেখিছিলো ফ্রি রেডিকেলৰ কামটো কি হয় ফ্রি রেডিকেলৰ কামটো হল যে আমাৰ যেটো এটমত হেলদি এটমত আমাৰ ইলেক্ট্ৰন থাকে পেয়াৰত থাকে জোড়াত থাকে তো জোড়াটো ভাঙি দিয়ে জোড়াটো ভাঙি দিয়াৰ কামটো যদি হেলদি এটমৰ পৰা এটো ফ্রি রেডিকেল হৈ গল কিন্তু এন্টি অক্সিডেন্টৰ কামটো কি হল এন্টি অক্সিডেন্টৰ কামটো হল যে ইয়াৰ লগত ইয়াত দেখা পাইছে স্ক্ৰিনত এন্টি অক্সিডেন্টৰ আউটাৰ শেলত ইলেক্ট্ৰন যেটো এটো বহুত খিনি ইলেক্ট্ৰন ইয়াৰ লগত থাকে তাৰমানে ডোনেশন ক্যাপাসিটিটো ইয়াৰ লগত বহুত ভালকে থাকে দান কৰা যেটো ক্যাপাসিটি এটো বহুত ভালকে থাকে এন্টি অক্সিডেন্টে কি কৰে যেটো ফ্রি ৰেডিকেলে লৈ লৈছিলে আনপেয়াৰ কৰিছিলে জোড়াটো ভাঙি দিছিলে এন্টি অক্সিডেন্টে নিজৰ পৰা এটা দি পেলাই ইলেক্ট্ৰন দি পেলাই আকৌ হে আনপেয়াৰ হোৱা এটমটো পেয়াৰিং কৰি দিয়ে আৰু আকৌ জোড়া লগাই দিয়ে এতিয়া সব এন্টি অক্সিডেন্টটো কেতিয়া লব লাগে আমি কম্পিউটাৰত ভাইৰাছটো কেতিয়া দিও ভাইৰাছটো যেতিয়া আহি যায় তেতিয়া দিও নে ভাইৰাছটো নোহোৱা কাৰণে আগৰ পৰাই দিও আমি আগৰ পৰাই দিও ৰাইট কাৰণ আগত দিলেহে আমাৰ আগলৈকে ভাইৰাছৰ আক্ৰমণটো কম্পিউটাৰত নহব ঠিক তেনেকে এন্টি অক্সিডেন্টটো তেতিয়াই ললে ভাল যেতিয়া আপোনাৰ প্ৰবলেম খিনি আৰম্ভ হোৱা নাই যদি আপুনি আগৰ পৰা এন্টি অক্সিডেন্টটো লৈছে আগলে আপোনাৰ ফ্রি ৰেডিকেলৰ যেটো ইফেক্ট হয় সেই ইফেক্টটো নিউট্ৰেল কৰি দিব পাৰে এতিয়া এন্টি অক্সিডেন্ট কিমান লাগে যিমান ফ্রি ৰেডিকেল আছে ইমানে এন্টি অক্সিডেন্ট লাগে আমাৰ বডি প্ৰবলেম কেতিয়া হয় যেতিয়া আমাৰ বডিত ফ্রি ৰেডিকেলৰ মাত্ৰাটো বাঢ়ি যায়গে আৰু এন্টি অক্সিডেন্টৰ মাত্ৰাটো কম হৈ যায়গে আৰু 95 এটা এন্টি অক্সিডেন্ট সাপ্লিমেন্ট হয় এটো কাৰণে 95 ৰ যেটো কাম হয় এটো বহুত ভালকে এটো কাম কৰিব পাৰে আগলে আমি আজি এটোৱে ডিসকাস কৰিম এই পেজটো অলপ ভালকে মন কৰিব গুটেইখিনি বস্তু মুখস্থ কৰিব নালাগে এটা লাইন যেটো আপুনি ৰেড লাইন আছে আন্ডাৰলাইন কৰা হেটো অলপ বুজি লব উৰেক বুলা বস্তুটো কি হয় একদম সিম্পল কে বুজিব যিকোনো বস্তু জুখাৰ আমাৰ বেলেগ বেলেগ ধৰণে আমি মেজার কৰো বা জুখো যেনেকে আমি আলু পিয়াজটো কেনেকে কেজি বা কিলোৰে জুখো আৰু আমাৰ গাখীৰ বা তাৰমানে তৰল যিবিলাক পদাৰ্থ হয় এইবিলাক কেনেকে জুখো আমি এটো আমি লিটাৰ দি জুখো এতিয়া বেলেগ বেলেগ বস্তু আমি বেলেগ বেলেগকে জুখো ঠিক তেনেকে এন্টি অক্সিডেন্টটো মেজার কৰাৰ বা জুখাৰ যেটো ইউনিট হয় এটো হল ওৰেক তাৰমানে যিমান বেছি ওৰেক হ'ব ইমানে এন্টি অক্সিডেন্ট পাৱাৰ বেছি হ'ব এতিয়া আমি চাই লৈছো যে আমাৰ ডেইলি কিমান এন্টি অক্সিডেন্ট হলে কিমান ওৰেক ভ্যালু হলে এন্টি অক্সিডেন্ট পাৱাৰ কিমান হয় ডেইলি যদি আপোনাৰ বডিৰ ভিতৰত 10000 ওৰেকতকে কম গৈ আছে তেতিয়া হলে কিন্তু এন্টি অক্সিডেন্ট পাৱাৰটো
লো বুলি কোৱা হয়, তাৰমানে কম বডিত যিমান লাগে ইমানটো বডিয়ে পোৱা নাই। 10,000 পৰা 20,000 ভিতৰত যদি পাই আছে তেতিয়াহ'লে ভাল হয়, গুড হয়, এইটো আপোনাৰ কাম চলি যাব। যদি 20,000 ওৰেকতকে বেছি ওৰেক আপোনাৰ বডিত গৈ আছে তেতিয়াহ'লে কিন্তু এইটো বহুত বেছি ভাল বুলি কোৱা হয়, আপোনাৰ বডিত এইটো বহুত ভাল ৰিজাল্ট ডেফিনেটলি দিব। 95ত এটা সাৰ্ভিঙত আপুনি 30,000 ওৰেক ভ্যালু পায়। তাৰমানে 95ৰ এটা সাৰ্ভিঙত মানে সেশেট আহে, এটা সেশে যেতিয়া আপুনি মিক্স কৰি পেলাই ল'ব, এটা সেশেতে আপুনি 10টা আপেলত যিমান ওৰেক ভ্যালু থাকে ইকুৱেল ওৰেক ভ্যালুটো আপুনি এটা সেশেট পায়। ডেফিনেটলি খাবলে কোনটো ইজি হ'ব, আমাৰ এটা সেশে খোৱাটো ইজি হ'ব, এইটো কাৰণে 30,000 ওৰেক ভ্যালু যদি পাৰ ডে পাই আছে, এইটো হাইয়েষ্ট ওৰেক ভ্যালুৰ যেটো সাৰ্টিফিকেশন হয় হেতু প্ৰডাক্টটো পাইছে ব্ৰুনৱিস্ক লেবৰ USA পৰা এইটো হাইয়েষ্ট ওৰেক ভ্যালু সাৰ্টিফিকেশনটো পাইছে। এতিয়া আমি অলপ ইনগ্ৰেডিয়েন্টৰ বিষয়ে কথা পাতিম, কি লৈ এই প্ৰডাক্টটো হৈছে। মুখস্থ কৰিব নালাগে, আপুনি নিজে ভালকে জানি ললে হয়। অলপ যিবিলাক মেইন পইণ্ট হয় এইবিলাক। ফাৰ্ষ্ট ইনগ্ৰেডিয়েন্টটো হ'ল আকাই বেৰী। আকাই বেৰীটো মেইন কাম হ'ল আপোনাৰ ইমিউন সিস্টেমটো বহুত ইম্প্ৰুভ কৰে, ষ্ট্ৰং কৰি দিয়ে, আৰু আপোনাৰ হাৰ্টৰ ফাংশনিং যেটো হাৰ্টৰ কাম কৰাৰ ৰেটটো এইটো ভাল কৰি থয়। গোজি বেৰী যেটো বোলা বস্তু হয়, গোজি বেৰীটো স্পাৰ্ম প্ৰডাকশনত বহুত বেছি ভাল হেল্প কৰে। ইয়াত দেখা পাইছে এটো এটা এক্সাম্পল দিয়া হৈছে, এটা হিষ্টৰিকেল এটো ৰেকৰ্ড হয়, এটা মানে হিষ্ট্ৰীত ইমান বেছি দিনলৈকে জীয়াই আছিলে, 256 ইয়াৰ্ছ লৈকে জীয়াই আছিলে গোজি বেৰী ইউজৰ কাৰণে। এইটো এটা হিষ্টৰিকেল ৰেকৰ্ড হয় এইটো। নেক্সট ইনগ্ৰেডিয়েন্টটো আমাৰ হ'ল ননি। ননি এটা বহুত পুৰণা এটা মেডিচিনেল প্লান্ট হয়, তাত ফ্ৰুটটো ইউজ কৰা হয়, ফলটো ইউজ কৰা হয়। ননিৰ বেসিক্যালি কামটো কি হয়, কেন্সাৰ সেলৰ গ্ৰোথ যেটো হেতুৰ পৰা প্ৰিভেন্ট কৰিব পাৰে, বচাব পাৰে, আৰু আমাৰ হাৰ্ট ডিজিজৰ কাৰণৰ যেটো হাৰ্ট ডিজিজৰ যেটো চান্সেস থাকে হেতুৰ পৰাও প্ৰিভেন্ট কৰিব পাৰে, বচাব পাৰে। নেক্সট আমাৰ ইনগ্ৰেডিয়েন্টটো হ'ল এলোভেৰা। এলোভেৰা বোলা বস্তুটো স্কিন টনিক বুলি কোৱা হয়। এলোভেৰাটোক বহুতে ইউজও কৰে, যেটো আমি ঘৃতকুমাৰী বুলি কওঁ। 200তকে বেছি বেমাৰত এইটো কাম কৰে এলোভেৰা, আৰু আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল, যেটো কাৰণে এইটো টনিক বুলি, স্কিন টনিক বুলি কোৱা হয়। নেক্সট ইনগ্ৰেডিয়েন্টটো হ'ল আমাৰ ষ্ট্ৰবেৰী। ষ্ট্ৰবেৰী যেটো এইটো হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ চান্সেস খিনি অলপ চান্সেস কমাই দিয়ে, তাৰমানে সেইটো প্ৰিভেন্ট কৰিবলৈ হেল্প কৰিব, আৰু আপোনাৰ কলেষ্ট্ৰল লেভেলটো কমাই দিব। কোনটো কলেষ্ট্ৰল? যেটো বেয়া কলেষ্ট্ৰল হয়, বেড কলেষ্ট্ৰল হয়, LDL বুলি যেটো কয়, সেইটো লেভেলটো কমাই থবলৈ হেল্প কৰিব। নেক্সট আমাৰ ইনগ্ৰেডিয়েন্টটো হ'ল ব্ল্যাকবেৰী। ব্ল্যাকবেৰীত এটা বেৰীতে বহুতখিনি নিউট্ৰিয়েন্ট, তাৰমানে পুষ্টিকৰ দ্ৰব্যবিলাক এটা বেৰীতে পোৱা যায়, যেনেকে ভিটামিন বি, চি, কে, কেলছিয়াম, প্ৰটিন, আইৰন, জিংক, এইবিলাক এটা বেৰীতে পায়, সেইটো কাৰণে ইউজ কৰা হৈছে। তো ডেফিনেটলি এটা বস্তুতে যদি ইমানখিনি পুষ্টিকৰ দ্ৰব্য আছে, তো এই বেৰীটো আপোনাক ডেফিনেটলি যেটো গাৰ্ডৰ কাম কৰিব, শিল্ডৰ কাম কৰিব, এইটো বহুত ভালকে কৰিব। নেক্সটটো হ'ল ৰেপছবেৰী। ৰেপছবেৰী হ'ল আমাৰ যেটো কাৰণে মেইনলি দিয়া হৈছে, ৰেপছবেৰীত ডায়েটাৰী ফাইবাৰ বোলা বস্তু এটা থাকে। এতিয়া ফাইবাৰ বোলা বস্তুটো মেইনলি আমাক কিহত লাগে, আমাৰ হজমৰ যেটো প্ৰক্ৰিয়া হয়, যেটো আমাৰ ডাইজেশন প্ৰসেস হয়, হেতুক ভালকে ৰেগুলেট কৰিবলৈ বহুত বেছি দৰকাৰী বস্তু হয় ফাইবাৰটো, যেটো ৰেপছবেৰীত আছে, সেইটো কাৰণে ইউজ কৰা হ'ল। আৰু ডেফিনেটলি আমাৰ যেটো হাৰ্মফুল ফ্ৰী ৰেডিকেল বিলাক আছে হেতুৰ পৰাও এইটো বচোৱাৰ কামটো কৰে। নেক্সট হ'ল আমাৰ ব্ল্যাক কাৰেন্ট। ব্ল্যাক কাৰেন্টটো আমাৰ যেটো হাড়ৰ লগত জড়িত যিবিলাক প্ৰবলেম হয়, ৰিমেটিজম হৈ গ'ল, আৰ্থৰাইটিছ হৈ গ'ল, আমাৰ গাউটৰ প্ৰবলেম বুলি কয়, যিমান টক্সিন ওলাব লাগে, ব্লাডটো ক্লিন কৰিব পাৰে, টক্সিন বিলাক ওলাই দিব পাৰে, কলেষ্ট্ৰলটোক আমাৰ বডিৰ পৰা কন্ট্ৰোল কৰিবলৈ হেল্প কৰে, তাৰমানে লেভেলটো মেইনটেইন কৰি থয়। ব্লুবেৰী নেক্সট ইনগ্ৰেডিয়েন্ট যেটো কথা পাতিবলৈ গৈ আছো। ব্লুবেৰী হ'ল এন্টি এজিং আৰু এন্টি কেন্সাৰ প্ৰপাৰ্টিজ এটাতে আছে। এন্টি এজিং মানে হ'ল আমাৰ এজিং প্ৰসেসটো কি হয়, বহুত এনেকুৱা ফেক্টৰ আছে যেটোৰ মাজত ফ্ৰী ৰেডিকেল এটা বহুত ডাঙৰ কাৰণ, যেটো কাৰণে কেতিয়াবা কি হয়, এজিং যেটো প্ৰসেস হয়, যেটো স্পীডত হ'ব লাগে, এই স্পীডটো বাঢ়ি যায়। কেতিয়াবা আমি দেখিছো
বয়সটো কম হয় দেখাত বয়সস্থ যেন লাগে মানে বয়সতকে ডাঙৰ লাগে 25 বছৰ হয় কিন্তু দেখাত 30 যেন লাগে তেনেকুৱা কেছত কি হয় আমাৰ এজিং যিটো প্ৰসেস হয় এটো ফাস্ট হৈ গলে তেনেকুৱা হয় এই এজিং প্ৰসেসটো নৰ্মাল স্পীড হ'বলে ব্লুবেৰীয়ে হেল্প কৰে এন্ড ডেফিনেটলি এন্টি ক্যান্সাৰ প্ৰপাৰ্টিজ আছে এন্টি ক্যান্সাৰ মানে আপোনাৰ ক্যান্সাৰ সেলৰ যেটো গ্ৰোথ হয় হেতু পৰা বডিটো ৰক্ষা কৰিব পাৰে মেমৰি কাৰণে খুব ভাল এটেনশন দিয়া কাৰণে খুব ভাল ক্যান্সাৰ সেলৰ গ্ৰোথৰ পৰা ষ্টপ কৰিব পাৰে অলৰেডি কলো চেৰি বুলা বস্তুটো নেক্সট ইনগ্ৰেডিয়েন্ট আমাৰ যেটো চেৰিত মেলাটনিন নামৰ বস্তু এটা থাকে যেটো বহুত বেছি ষ্ট্ৰং এন্টিঅক্সিডেন্ট হয় এটো আপোনাৰ ব্ৰেইনৰ যিবিলাক নিউৰন বুলা বস্তুটো থাকে এটো ফাংশনিংটো কাম কৰাটো বহুত স্মুথলি কৰিবলে হেল্প কৰে নেক্সট আমাৰ লগত ক্ৰেনবেৰী আছে ক্ৰেনবেৰী যেটো উখাৰ লগত আমাৰ যিবিলাক ব্ৰিডিঙৰ লগত প্ৰবলেম হয় তাৰ মানে উখাৰ লগত প্ৰবলেম কি হয় আস্থামাৰ প্ৰবলেম হ'ব পাৰে ব্ৰংকল প্ৰবলেম হ'ব পাৰে ইয়াৰ বাহিৰেও আমাৰ ইউৰিনাৰী ট্ৰেক ইনফেকশন হ'ব পাৰে তেনেকুৱা কেছ বিলাকতো বহুত বেছি হেল্প কৰে আৰু যদি আলচাৰৰ প্ৰবলেম কাৰবাৰ আছে হেতুকো কমাই দিব পাৰে স্পেশালি পেপটিক আলচাৰৰ ক্ষেত্ৰতো কমাই দিব পাৰে পেপটিক আলচাৰ মানে পেটত যদি কাৰবাৰ আলচাৰ আছে হেতুকো অলপ কমাই দিব পাৰে নেক্সট হল ৰেড কাৰেন্টটো কি হল আমাৰ ডাইজেশন তাৰ মানে আমাৰ হজম হোৱাৰ প্ৰক্ৰিয়া যেটো প্ৰসেস হয় হেতুক হেল্প কৰিব পাৰে আমাৰ যেটো বাউল মুভমেন্ট হয় তাৰ মানে আমাৰ হজম প্ৰসেসটো ৰেগুলেট কৰি আমাৰ বাউল মুভমেন্টটো ক্লিয়াৰ কৰে স্মুথলি হ'বলে হেল্প কৰে কনস্টিপেশন যদি প্ৰবলেম আছে ডেফিনেটলি তাতো হেল্প কৰিব আৰু বিপি ৰেগুলেট কৰিবলৈ হেল্প কৰে আমাৰ মাসল ক্ৰ্যাম্পছ যেটো হয় কেতিয়াবা আমাৰ মাংস পেশীত যেটো আমি অলপ হেঁচা মাৰি ধৰা যেন লাগে হেতু প্ৰবলেম বহুত বেছি হয় হেতু প্ৰবলেমটো হেল্প কৰিব নেক্সট হল আমাৰ লগত এল্ডাৰবেৰীটো কি হল এন্টিভাইৰাল প্ৰপাৰ্টিজ থাকে এন্টিভাইৰাল প্ৰপাৰ্টিজ মানে ভাইৰাল ইনফেকশন যিবিলাক হোৱাৰ চান্সেস থাকে হেতুৰ পৰা বডিটোক বচাব পাৰে কাৰণ বহুতে ষ্ট্ৰং এন্টিভাইৰাল প্ৰপাৰ্টিজ থাকে ইয়াত যিবিলাক কাহ চৰ্দি লগা এইবিলাক বহুত বেছি হয় এইবিলাকত বহুত বেছি ভাল কাম কৰে লাষ্ট ইনগ্ৰেডিয়েন্টটো আমাৰ লগত আছে আমলা যেটো আমি আমলখি বুলি কওঁ আমলখিত আমাৰ ভিটামিন সি মাত্ৰাটো বহুত বেছি ষ্ট্ৰং থাকে বহুত বেছি থকা কাৰণে ভিটামিন সি মই অলৰেডি কলো এটা বহুত ষ্ট্ৰং এন্টিঅক্সিডেন্ট হয় আৰু ভিটামিন সি টো ইয়াৰ বাহিৰেও আমাৰ কি কাম কৰে এন্টিঅক্সিডেন্ট হোৱাৰ বাহিৰে ইয়াৰ ইমিউন সিস্টেমটো বহুত বেছি ইমপ্ৰুভ কৰিবলৈ হেল্প কৰে আমাৰ ইমিউনিটিটো ডেফিনেটলি ইমপ্ৰুভ কৰে হেতু কলো বডি সিস্টেমটোক হেল্প কৰিব পাৰে তেনেকুৱা লিভাৰ ফাংশনটোকো হেল্প কৰে আমাৰ আমলা বা আমলখি বুলা বস্তুটো এই গোটেইখিনি ইনগ্ৰেডিয়েন্ট দেখিলে আপুনি পাৰ্টিকুলাৰলি আপোনাৰ যিকোনো পাৰ্টত বা যিকোনো পাৰ্টিকুলাৰ প্ৰবলেমত কাম কৰে ইমানখিনি ইনগ্ৰেডিয়েন্ট ইয়াত ইউজ কৰা হৈছে যে বডিটোক যেতিয়া আপুনি 95 দিব আপুনি এন্টিঅক্সিডেন্ট যেটো গৈ আছে সেই ইনগ্ৰেডিয়েন্ট ইমানখিনি থকা কাৰণেহে কিন্তু আৰু গোটেইখিনি ইনগ্ৰেডিয়েন্ট নেচাৰেল হোৱাৰ কাৰণে ইয়াৰ ওৰাগ ভ্যালু যেটো আমি দেখিছো এটো বহুত হাইয়েষ্ট ওৰাগ ভ্যালু হয় 30000 ওৰাগ ভ্যালু আপুনি প্ৰতিটো সাৰ্ভিংত পাব এটা ডোসেজটো চাই লৈছো প্ৰডাক্ট যদি আছে ডেফিনেটলি ডোসেজটো কি হ'ব ডোসেজটো আপোনাৰ হ'ব যিকোনো এডাল্টৰ কাৰণে যদি হেলদি এডাল্ট হয় তাৰমানে প্ৰবলেম একো বডিত হোৱা নাই আপুনি 95 ড্ৰিংকটো প্ৰিকশনৰ কাৰণে তাৰমানে সতৰ্ক থকাৰ কাৰণে নিজৰ বডিটো গাৰ্ড কৰাৰ কাৰণে আৰম্ভ কৰিবলৈ বিচাৰিছে তেতিয়া হলে দিনত এটা সেশে যথেষ্ট হয় হেলদি পপুলেশনৰ কাৰণে আপুনি দিনত এবাৰে যথেষ্ট কিন্তু যদি কাৰবাৰ কিবা প্ৰবলেম আছে তাৰমানে কিবা ইস্যুজ আছে তাত আপুনি দি আছে ড্ৰিংকটো তেতিয়া হলে কিন্তু দিনত দুবাৰ ল'ব লাগিব 95 লোৱাৰ সময়তে দুটা কথা অলপ মন কৰিব 95 ড্ৰিংকটো এটো আপোনাৰ সদায় খালি পেটত ল'ব লাগে এটো কাৰণে ৰাতিপুৱা যেতিয়া আপুনি শুই উঠিব তেতিয়া খালি পেটত থাকক একো খোৱাৰ আগতে আপুনি ড্ৰিংকটো লৈ ল'ব তাৰ পিছত আপুনি আধা ঘন্টা গ্যাপ এটা দি পেলাই ব্ৰেকফাষ্টটো কৰিব পাৰে আৰু যদি দুটা ডোসেজ কাৰবাক দি আছে ডিনাৰৰ আগত ল'ব খালি পেটত ল'ব কাৰণে আৰু ড্ৰিংকটো লোৱাৰ পিছত এটা 20 to 30 মিনিটস এটা গ্যাপ এটা দিব তাৰ পিছত আপুনি খোৱা বোৱা খাব পাৰে কাক নিদিব এটো অলপ মন কৰিব প্ৰেগনেন্ট লেডি আৰু লেক্টেটিং লেডিজ বিলাকত নিদিব যদি প্ৰেগনেন্ট হয় মহিলাসকল আৰু নহলে যদি লেক্টেটিং মাদাৰ্স হয় তাৰমানে যদি কেঁচুৱা গাখীৰ খোৱা অৱস্থাত আছে তেতিয়া হলে কিন্তু দুইটা কেছতে আপুনি ড্ৰিংকটো ৰেকমেন্ড নকৰিব সাইড ইফেক্ট একো নাই কিন্তু ইমানখিনি ইনগ্ৰেডিয়েন্টস আছে হেতু কাৰণে আমি চান্স ল'ব নিবিচাৰো 1% এটা চান্স হ'ব পাৰে যে কি
কিবা এটা পাৰ্টিকুলাৰ ইনগ্ৰেডিয়েণ্টছৰ পৰা কিবা এটা ৰিয়াকশ্যন হৈ গ'ল, এলাৰ্জিক ৰিয়াকশ্যন হৈ গ'ল। প্ৰেগনেঞ্চি এটা বহুত ডেলিকেট ইছ্যু হয়, এইটো কাৰণে আমি চান্স ল'ব নিবিচাৰোঁ, তাত আপুনি ৰেকমেণ্ড কৰি নিদিব। আৰু বাচ্চাৰ কাৰণে ড্ৰিংকটো নহয়, সেইটো কাৰণে আপুনি বাচ্চাক এইটো ৰেকমেণ্ড নকৰিব। এই ড্ৰিংকটো দিয়াৰ যিটো ষ্টাৰ্টিং এজ হয়, আৰম্ভণিৰ এজ হয়, এইটো 15 বছৰ বা তাতকৈ ওপৰৰ হয়। তাতকৈ তলৰ বাচ্চাৰ কিন্তু ড্ৰিংকটো ৰেকমেণ্ড কৰি নিদিব। এতিয়া এই ছেকশ্যনটো অলপ ভালকে মন কৰিব, এইটো বহুতৰ পৰা আমাৰ কুৱেশ্যনো আহে। 95টো লোৱাৰ পিছত বহুতৰ এনেকুৱা চিমটম দেখা দিব পাৰে যে আপুনি ড্ৰিংকটো লোৱা আৰম্ভ কৰিলে স্কিনত আপোনাৰ ৰেচেছ হৈ গ'ল, ৰঙা তেনেকে পৰি গ'ল, খজুতি অলপ ফিল হৈছে, আপোনাৰ মাইল্ড ডায়েৰিয়া ফিল কৰিছে, অলপ পেট বেয়া হোৱা যেন লাগিছে, অলপ যিটো আমি এচিডিটি প্ৰব্লেম কওঁ সেইটো হ'ব পাৰে, যিটো টেঙা এটা ঢেঁকুৰ আহে সেইটো প্ৰব্লেম হ'ব পাৰে। ব্ৰিডিঙত যদি অলপ মাইল্ড এটা প্ৰব্লেম হৈছে, এই গোটেইখিনি কিন্তু প্ৰডাক্টৰ একো ছাইড এফেক্ট নহয়। 95ৰ লগত কি হয়, 95টো বহুত পিয়ৰ প্ৰডাক্ট হয়। আমাৰ বডিটো কেতিয়াবা পাৰ্টিকুলাৰলি চবৰ লগত এইটো নহয়, কিছুমান বডি এনেকুৱা হ'ব পাৰে যে নতুন এটা বস্তু যেতিয়া বডিৰ ভিতৰত যায়, বডিটোৱে অলপ সেইটোৰ লগত এডজাষ্ট হ'বলৈ টাইম ল'ব পাৰে। যদি তেনেকুৱা চিমটমবিলাক কাৰোবাৰ হৈ আছে, একেবাৰে ভয় নাখাব, ছাইড ইফেক্ট নহয় প্ৰডাক্টৰ। যদি এনেকুৱা হৈ আছে, আপুনি প্ৰডাক্টটো এটা বা দুটা ড'জ যিটো আপুনি লৈ আছে এইটো স্কিপ কৰিব, এৰি দিব। আৰু 24 ঘণ্টা পিছত যিবিলাক এৰি দিয়াৰ 24 ঘণ্টা পিছত আপুনি দেখিব যিবিলাক চিমটম আপোনাৰ দেখা গৈছে, এই গোটেইখিনি চিমটম নাইকিয়া হৈ যাব। এই গোটেই প্ৰচেছত যদি আপোনাৰ চিমটমবিলাক দেখা গৈছে, পানী বহুত মাত্ৰাত যদি আপুনি খায়, তেতিয়াহ'লে টক্সিনটো ফ্লাছ আউট হৈ উলিয়াই যাব। আৰু এসপ্তাহ মেক্সিমাম এটা গেপ দি আপুনি আকৌ ড্ৰিংকটো আৰম্ভ কৰিব পাৰে, একো ছাইড ইফেক্ট নহয়, 100% ছেফ হয়। এসপ্তাহ গেপ দিয়াৰ পিছত ড্ৰিংকটো আকৌ আপুনি এনজয় কৰিব পাৰে। 95 যিটো হেল্থ ড্ৰিংক হয়, এইটো MI লাইফষ্টাইলৰ বেষ্ট চেলিং প্ৰডাক্ট হয়। তো ডেফিনেটলি আজিৰ যিখিনি নলেজ আপুনি পালে, এইটো আপুনি বহুত কামত আহিব আপোনাৰ আগলৈ আপোনাৰ বিজনেছ কৰিবলৈ। এতিয়া আমি অলপ টাইপছ অফ কাষ্টমাৰ চাই লৈছোঁ। মাৰ্কেটত আপুনি 3 ধৰণৰ কাষ্টমাৰ পাব। কি হয়, এই কেটেগৰীত হয় যিবিলাক কাষ্টমাৰ হেল্ডি হয়, একো প্ৰব্লেম আৰম্ভ হোৱা নাই। বি কেটেগৰীত আহিব যে সৰু সুৰা প্ৰব্লেম আৰম্ভ হৈ গ'ল, সৰু সুৰা বডিত কিবা ইছ্যুজ হ'বলৈ আৰম্ভ হৈ গ'ল। আৰু চি কেটেগৰীত হ'ল ক্ৰিটিকেল পেচেণ্ট, তাৰমানে চিভিয়াৰ পেচেণ্ট, চিভিয়াৰ কেচেছ, চিৰিয়াছ প্ৰব্লেমবিলাক সেইটো কেটেগৰীত আহে। সদায় মনত থ'ব, ৱেলনেছ কেটেগৰী, তাৰমানে আমাৰ যিটো কাম হয় এইটো কিন্তু এ আৰু বি কেটেগৰীত আমাৰ কামটো হয়। তাৰমানে আমাৰ টাৰ্গেটটো কোনটো হ'ল, এ কেটেগৰী কাষ্টমাৰ আৰু বি কেটেগৰী কাষ্টমাৰ। চি টো ক্ৰিটিকেল পেচেণ্ট হয়, ক্ৰিটিকেল পেচেণ্টৰ পিছত ডেফিনেটলি নাযাব, সেইটো আমাৰ টাৰ্গেট নহয়। তাত আপুনি ফ'কাছ নকৰিব বিজনেছ কৰিবলৈ, আপোনাৰ ফ'কাছটো মেইনলি হ'ব এ আৰু বি কেটেগৰী।